আমি লাষ্ট ক্লাছত যিমানলৈকে পঢ়িছিলোঁ তাৰ পিছৰ পৰা আজি আমি পঢ়িম। তোমালোকে লাষ্টৰখিনিলৈকে হয়তো চাইছা, মই সেইটো এক্সপেক্ট কৰিছোঁ। আজি এটা নতুন টপিক পঢ়িছোঁ, ডুৱেল বিহেভিয়াৰ অফ মেটাৰ, ডি ব্ৰগলি ইকুৱেশ্যন। একদম নতুন বস্তু হয়, তোমালোকে আগতে কেতিয়াও পোৱা নাই। গতিকে চোৱা কি হয়। ডি ব্ৰগলি নামৰ এজন চাইণ্টিষ্ট আছিলে, ডি ব্ৰগলি নামটো, ডি ব্ৰগলি। কিতাপত বহুত লিখা আছে, তাৰ পৰা ইম্পৰ্টেণ্ট বা যিখিনি তোমালোকে জানিব লাগে সেইখিনিয়ে মই ইয়াত আনিছোঁ। ডি ব্ৰগলিয়ে কি কৈছিলে, ইন 1924 প্ৰপ'জ ডেট মেটাৰ, মেটাৰ মানে যিকোনো বস্তু লাইক ৰেডিয়েশ্যন should also exhibit dual behavior, that is both particle like and wave like properties. ডি ব্ৰগলিয়ে কি কৈছিলে, মেটাৰ মানে যিকোনো বস্তু নাথাকক পৃথিৱীত চবেই দুটা বিহেভিয়াৰ দেখায়, দুটা বিহেভিয়াৰ দেখায়। তাৰমানে এইটো ৱেভ বিহেভিয়াৰো দেখায়, ৱেভ লাইক আৰু পাৰ্টিকেল লাইকো দেখায়। মানে এটা এক্সাম্পল ল'লোঁ, আমাৰ হাতত ধৰা ইলেক্ট্ৰন আছে, এই ইলেক্ট্ৰনবিলাক এনেকুৱা ৱেভ টাইপতো যায়, এইটো কোৱা হয় ৱেভ, ৱেভ বুলি কোৱা হয়, অসমীয়াত তৰংগ। ৱেভ টাইপতো দেখায় আৰু পাৰ্টিকেল টাইপতো মানে ইলেক্ট্ৰনবিলাক দেখায়। ইলেক্ট্ৰনবিলাক পাৰ্টিকেল টাইপো থাকে, এনেকৈ এনেকৈও ট্ৰেভেল কৰিব পাৰে। মানে ডি ব্ৰগলিয়ে কি কৈছে, পৃথিৱীত যিমানেই বস্তু নাথাকক চবৰে দুটা বিহেভিয়াৰ থাকে। এটা সি ৱেভ টাইপ থাকে এনেকুৱাকৈ, আৰু এটা পাৰ্টিকেল টাইপ থাকে। পাৰ্টিকেল মানে এটা এটা পাৰ্টিকেল, এনেকৈ এইবিলাক পাৰ্টিকেল হয়। এতিয়া ডি ব্ৰগলিয়ে সেইটো কথা কৈছিলে। এতিয়া তাৰ ওপৰত বেছ কৰি এটা ইকুৱেশ্যন ওলাইছিলে, সেই ইকুৱেশ্যনটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়। তাৰ এই ডি ব্ৰগলিৰ যোনটো টপিক হয় তাৰ পৰা নিউমাৰিকেল কুৱেশ্যনে বেছি আহে, আৰু একদম বহুত ইম্পৰ্টেণ্ট টপিক আৰু একদম সহজ হয়। চাবা, আমি যদি ডি ব্ৰগলি আমাৰ যি কৈছিলে, সি কি কৈছিলে মানে ডুৱেল বিহেভিয়াৰ দেখায়, এটা ৱেভ লাইক এটা পাৰ্টিকেল লাইক, দুটা বিহেভিয়াৰ দেখায়। ঠিক আছে। ইফ উই এজিউম ৱেভ নেচাৰ, আমি যদি লাইটটো ৱেভ নেচাৰত মানে এজিউম কৰোঁ, তেতিয়া এনাৰ্জি কেনেকৈ আহিছিলে আমি আগত পঢ়ি আহিছোঁ। প্লাংকছ থিয়ৰী মতে এনাৰ্জিটো কি আছিলে, ই ইকুৱেল টু এইচ নিউ, প্লাংকছে কৈছিলে। এইটো কিহৰ ক্ষেত্ৰত হয়, যেতিয়া এইটো ৱেভ টাইপ যায়, এটা লাইট গৈ আছে ধৰা এনেকৈ ৱেভ টাইপ গৈ আছে, তো তাৰ এনাৰ্জিটো ই ইকুৱেল টু এইচ নিউ। ইয়াত নিউটো কি আছিলে, চবৰ মনত আছে হয়তো, ফ্ৰিকুৱেঞ্চি, আৰু এইচটো আছিলে প্লাংকছ কনষ্টেণ্ট। প্লাংকছ কনষ্টেণ্টৰ ভেলু মই তোমালোকক বাৰে বাৰে মনত ৰাখিব কৈ আছিলোঁ, 6.626 ইনটু 10⁻⁻34 জুল ছেকেণ্ড। এইটো আছিলে, হৈ গ'ল। এইটো আছিলে আমাৰ ৱেভ নেচাৰৰ কাৰণে এনাৰ্জি। কিন্তু আমি যদি পাৰ্টিকেল নেচাৰটো কনচিডাৰ কৰোঁ, তেতিয়া এনাৰ্জি কি আহিব, আইনষ্টাইনে এটা মানে ৰিলেশ্যন দিছিলে, তোমালোকে সৰুতে হয়তো পাইছা, আৰু একদম পৃথিৱীৰ বহুত ফেমাছ এইটো ইকুৱেশ্যন হয়, ই ইকুৱেল টু এম চি স্কুৱেৰ। এইটোও এনাৰ্জি ইকুৱেশ্যন হয়। ইয়াতো ই মানে এনাৰ্জি, এম মানে মাছ, মাছ অফ দ্য পাৰ্টিকেল ধৰা, আৰু চি মানে হ'ল ভেল'চিটি অফ লাইট, ভেল'চিটি অফ লাইট, লাইটৰ ভেল'চিটি। চি ভেলু হ'ল 3 ইনটু 10⁸ হৈ গ'ল। এইখিনি বস্তু মই কিয় কৈ আছোঁ, কাৰণ এই দুইটা ইকুৱেশ্যন মিলাই পেলাই এটা আমাৰ নতুন ফৰ্মুলা আহে, সেই নতুন ফৰ্মুলাটো দেখাবৰ কাৰণে তোমালোকক কৈ আছোঁ। এতিয়া যদি মই তোমালোকক দেখাওঁ, কৰি পেলাই দেখাইছোঁ ধৰা, এফালে আছে আমাৰ ই ইকুৱেল টু এইচ নিউ, ৱেৰ এইচ ইকুৱেল টু প্লাংকছ কনষ্টেণ্ট, আৰু নিউ ইকুৱেল টু ফ্ৰিকুৱেঞ্চি, নিউ মানে ফ্ৰিকুৱেঞ্চি হয়। আৰু এফালে আছে আমাৰ ই ইকুৱেল টু এম চি স্কুৱেৰ, ৱেৰ এম ইকুৱেল টু মাছ আৰু চি ইকুৱেল টু ভেল'চিটি অফ লাইট। আমাৰ হাতত দুটা ই আছে, গতিকে এইটো আৰু এইটো সমান হ'ব, এইফালেও ই এইফালেও ই, দুইটা এনাৰ্জিয়ে হয়। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, এইচ নিউ ইকুৱেল টু এম চি স্কুৱেৰ, হৈ গ'ল। এইচ নিউ ইকুৱেল টু এম চি স্কুৱেৰ। এতিয়া আমি ইয়াৰ পৰা এইচ নিউ জেগাত আমি কি লিখিব পাৰোঁ, চি বাই লেমডা। মই তোমালোকক লাষ্ট ক্লাছত পঢ়াইছিলোঁ ফৰ্মুলাটো, নিউ ইকুৱেল টু মানে ফ্ৰিকুৱেঞ্চিটো অলৱেজ ইকুৱেল টু চি বাই লেমডা হয়। লেমডা কি আছিলে, ৱেভ লেংথ। এইবিলাক বস্তু এনি টাইম মুখত থাকিব লাগিব, সেইটো কাৰণে কৈছোঁ আগৰ গোটেইকেইটা ক্লাছ ভালদৰে চাব লাগিব, তেতিয়া বুজি পাবা। নিউ ইকুৱেল টু চি বাই লেমডা, এফালে এম চি স্কুৱেৰ। এতিয়া এফালে চি আছে, এফালে চি স্কুৱেৰ আছে, এইটো চিৰে এইটো চি স্কুৱেৰক চি
থাকিব কাটি দিব পাৰি হয়নে নহয় এফালে c আছে এফালে c স্কয়াৰ এটো কাটি দিলে c থাকি যাব আমি কি পালো h by lambda equal to mc হৈ গল এতিয়া এটুকে মই এনেকেও লিখিব পাৰো h equal to mc into lambda হল ইয়াৰ পৰা এটো লিখিব পাৰি h equal to sorry h নহয় lambda equal to h by mc lambda equal to পালো আমি h by mc এটো ফৰ্মুলা পাইছো কাৰোবাৰ এখিনিলৈকে কিবা ডাউট আছে নেকি তোমালোকে কাইন্ডলি মোক জনাবা কাৰোবাৰ এখিনিলৈকে কিবা ডাউট আছে নেকি ফৰ্মুলাটো ওলোৱালৈকে কাৰো একো নাই m মানে মাছ হয়নে m মানে মাছ হৈ গল এতিয়া চাবা So আমি এটো ফৰ্মুলা পালো ইয়াত এটো লিখাই আছে h equal to h by মানে lambda equal to h by mc ফৰ এটো অকল লাইটৰ কাৰণে কাৰণ ইয়াত c মানে হল ভেলোচিটি ফৰ লাইট কিন্তু আমাক যদি বেলেগ মেটেৰিয়েল দিয়া থাকে আমাক বেলেগ এটা বস্তু দিয়া আছে ধৰা এটা কাঠৰ টুকুৰা আছে এটো গৈ আছে তাৰ ভেলোচিটি দিয়া আছে তেতিয়া আমি কি কৰিম সেম ফৰ্মুলাই হ'ব ফৰ আদাৰ মেটাৰ lambda equal to h by mv এটো নিউ নহয় v lambda equal to h by mv ঠিক আছে where v equal to velocity of the particle ঠিক আছে v equal to velocity of the particle therefore আৰু আমি কি জানো p মানে হল mv ইয়াত p এতিয়া কি হয় হেতু তোমালোকে জানিব লাগিব এটো তোমালোকে ক্লাস 9 ত পাইছিলা momentum মানে p অসমীয়াত কোৱা হয় ভৰবেগ মানে কি ভৰ আৰু বেগৰ পূৰণফল ভৰ মানে এটো নামটোতে সোমাই আছে ভৰবেগ ভৰ মানে মাস আৰু বেগটো হল mv so p equal to mv so লাষ্টত আমাৰ ফৰ্মুলাটো আহিছিলে lambda equal to h by p এই ফৰ্মুলাটো মনত ৰাখিবা যত p মানে হল momentum আৰু এটোকে কোৱা হয় ডি ব্ৰগলি ইকুৱেচন তোমালোকৰ পৰীক্ষাত ডিৰাইভ কৰিব আহিব পাৰে যে ডি ব্ৰগলি ইকুৱেচনটো ডিৰাইভ কৰা তেনেকৈ আহিব পাৰে গতিকে এই ইকুৱেচনটো সদায় মনত ৰাখিবা lambda equal to h by p কাৰোবাৰ যদি ইকুৱেচন মনতো নাথাকে আমি যেনেকৈ ডিৰাইভ কৰিছো এটো আৰু এটো সমান কৰি পেলাই তাৰ পৰা ইকুৱেচনটো উলিয়াই লব পাৰা এটো কাৰণে মই সদায় কৈছো তোমালোকে ইকুৱেচন বিলাক এতিয়া লাহে লাহে আৰম্ভহে হ'ব ফিজিক্সতো হওক কেমিষ্ট্ৰিটো হওক তোমালোকে সদায় ইকুৱেচন বিলাক কেনেকৈ আহিছে এটো মনত ৰাখিবা চাবা ইকুৱেচন বিলাক কেনেকৈ মানে ইকুৱেচনটো বনিছে এই আমি যে ইকুৱেচনটো এনেকৈ উলিয়ালো এই প্ৰচেছটো কোৱা হয় ডিৰাইভেশ্যন এই ডিৰাইভেশ্যনটো তোমালোকে চাবা আৰু পৰীক্ষাত বাই চান্স যদি ফৰ্মুলাটো মনত নাথাকে নিজে সাইডত জলদি জলদি ডিৰাইভ কৰি পেলাই ফৰ্মুলাটো উলিয়াই ল'ব পাৰিবা এটো কৰি তেনেকৈ কৰিব লাগে সদায় আৰু ইয়াৰ ওপৰত নিউমাৰিকেল কুৱেশ্যন আহে গতিকে এখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে যদি তোমালোকে কোৱা এখিনিলৈকে যদি কাৰোবাৰ কিবা ডাউট আছে মোক ক'ব পাৰা ঠিক আছে কাৰো ডাউট নাই এটা আমি নিউমাৰিকেল এটা কৰিম ফাৰ্ষ্ট তোমালোকক কৰিব দিম তোমালোকে কৰিব পাৰিলে কৰিবা এটো কিতাপৰ প্ৰশ্ন হয় what will be the wavelength of a ball of mass ইমান 0.1 kg moving with velocity 10 meter per second আমাক wavelength উলিয়াব লাগে একদম সহজ প্ৰশ্ন আৰামত কৰিব পাৰিবা 2 মিনিট সময় দিছো সবেই কৰিব চোৱা 2 মিনিটৰ ভিতৰত কৰি হলে মোক জনাই দিবা chat boxত লিখি দিবা আনসার স্যার সেকেন্ড ফর্মুলা দেখাই দিব এবাৰ
কাৰোবাৰ কৰি হৈছে নেকি? মিনময় দিছে 6.626 into 10 to the power minus 34 মিটাৰ। নবাবে দিছে 6.6 into 10 to the power minus 34। ঠিক আছে, মই কৰি চাওঁ। সবে কৰি চাইছে। একদম ইজি হয়। গিভেন আমাক কি দিয়া আছে? মাছ 0.1 kg, ভেলোচিটি 10 মিটাৰ পাৰ ছেকেণ্ড। আমি উলিয়াব লাগে লেমডা। তো ডাইৰেক্ট লিখি দিবা বাই ডি ব্ৰগলি ইকুৱেশ্যন, ডি ব্ৰগলি মতে লেমডা ইকুৱেল টু h/p, আৰু p মানে হয় কি h/mv। তাৰ মানে আমি যদি এফালে কৰোঁ, লেমডা ইকুৱেল টু h হ'ল 6.626 into 10 to the power minus 34 জুল ছেকেণ্ড। লিখা যোৱা নাই, তোমালোকে লিখি দিবা জুল ছেকেণ্ড। ঠিক আছে, আৰু তলত আছে মাছ। মাছ কিমান দিয়া আছে আমাৰ? 0.1 kg। মানে 0.1টো মই এনেকৈ লিখোঁ, 0.1 লিখিলেও হ'ল, ইনটু আৰু ভেলোচিটি আছে 10। একদম ইজি চোৱা, 0.1 আৰু 10 পইণ্ট কৰিলে 1 হ'ব, তলত 1 আহিব, ওপৰত 6.626 into 10 to the power minus 34 হ'ব 6.626 into 10 to the power minus 34। আৰু লেমডা, লেমডা মানে হ'ল ৱেভ লেংথ, তাৰ ইউনিট কি হ'ব? মিটাৰত আহিব, মিটাৰ। হৈ গ'ল। এইটো একদম সহজ প্ৰশ্ন আছিলে প্ৰথম বুলি। নেক্সটটো চাওঁ। নেক্সটটো চোৱা, কেলকুলেট দ্য মাছ অফ এ ফটন উইথ ৱেভ লেংথ ইমান 3.6 আৰ্মষ্ট্ৰং। এইটো কুৱেশ্যন কৰা, কৰিব ট্ৰাই কৰা। 2 মিনিট সময় দিছোঁ চবকে। নেক্সট এইটো কুৱেশ্যন কৰিব ট্ৰাই কৰা। তোমালোকে কৰি আছা হয়তো, মই কৰোঁ। কেলকুলেট দ্য মাছ অফ এ ফটন উইথ ইমান ৱেভ লেংথ। ফটনৰ মাছ উলিয়াব লাগে। চ' হেয়াৰ লেমডা ৱেভ লেংথ দিয়া আছে 3.6 আৰ্মষ্ট্ৰং। আৰ্মষ্ট্ৰং মানে কি? 10 to the power minus 10 মিটাৰ আছিলে। হ'ল। এতিয়া আমি মাছটো উলিয়াব লাগে। আৰু এটা কথা সদায় মনত ৰাখিবা, ভেলোচিটি অফ ফটন, ফটনৰ ভেলোচিটি লাইটৰ ভেলোচিটি সমান ধৰিবা। এনেকুৱা কুৱেশ্যন আহিলে ফটনৰ ভেলোচিটিটো লাইটৰ ভেলোচিটি সমান ধৰিবা। c 3 into 10 to the power 8 meter per second। Therefore, by de Broglie equation, lambda equal to h/m। ইয়াত c, v জেগাত c হ'ব, কাৰণ আমি লাইটৰ কাৰণে উলিয়াইছোঁ। So lambda আছে 3.6 into 10 to the power minus 10 equal to h হ'ব 6.626 into 10 to the power minus 34। আৰু মাছটো উলিয়াব লাগে, আৰু এইটো আছে 3 into 10 to the power 8। কেনেকৈ কৰিম? মাছটো এফালে লৈ আনো, 3.6 into 10 to the power minus 10 এফালে লৈ আনো, 6.626 into 10 to the power minus 34, আৰু এইটো এফালে লৈ আনিম। এতিয়া এইটো তোমালোকে কেলকুলেশ্যন কৰিবা, কিবা এটা ভেলু আহিব,
তেতিয়া লিখি দিবা আৰু ইয়াৰ ইউনিটটো কেজিত আহিব ভ্যালু যোনটো তোমাৰ এনসাৰ আহিব ইউনিটটো কেজিত আহিব মানে এই গোটেইটো ক্যালকুলেশন কৰোতে যিটো আহিব তাই ইউনিট কেজিত লিখিবা ঠিক আছে মিনময় এনসাৰ দিছে এনেকুৱা কোৱেশ্চন যদি বোৰ্ড এক্সামত ক্যালকুলেটৰ নিদিয়ে এনেকুৱা কোৱেশ্চন আহা চান্স কম আছে কিন্তু হলো উপায় মানে যদি এনেকুৱা প্ৰশ্ন আহিও যায় ইমানখিনিলৈকে কৰি থৈ আহিলো বহুত নেক্সটত যাও নেক্সট আমি এতিয়া ডি ব্ৰগলি ইকুৱেশনটো পঢ়িলো নেক্সট আমি আৰু এটা ইম্পৰ্টেন্ট টপিক হয় ডি ব্ৰগলি ইকুৱেশনৰ পিছতে এটা ইম্পৰ্টেন্ট টপিক এটো জানিব লাগে আমি হেইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল নামটো হেইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপল এইবিলাক বস্তু নিউমেৰিকেল বেছি আহে এইবিলাকৰ পৰা মানে এটো কি হয় থিওৰিটো লিখি দিছো চোৱা it is impossible to measure simultaneously the position and momentum of a small particle with absolute accuracy or মানে certainty মানে হেইজেনবাৰ্গে কি কৈছিলে তোমাৰ ওচৰত যদি এটা একদম সৰু বস্তু আছে ধৰা ইলেক্ট্ৰন এটা আছে সেই ইলেক্ট্ৰনটো এক্সাক্ট পজিশন মানে কোনকিতে আছে এক্সাক্ট পজিশন হ'ব লাগিব কোনো ভুল নহব আৰু তাৰ মোমেন্টাম আৰু ইলেক্ট্ৰনটো কিমান মোমেন্টাম কিমান ভৰবেগ এই দুইটা বস্তু এক্সাক্ট মানে পুৰা একুৰেট এক্সাক্ট পজিশন আৰু এক্সাক্ট মোমেন্টাম দুইটা একেটা সময়তে মেজাৰ কৰিবলৈ নোৱাৰা ইলেক্ট্ৰনটো পজিশন আৰু মোমেন্টাম দুইটা একেটা সময়তে মেজাৰ কৰিব নোৱাৰা এটো কৈছিলে হেইজেনবাৰ্গে মই আকৌ কৈ দিছো এটা একদম সৰু বস্তু আছে ধৰা ইলেক্ট্ৰন বা ফটন যিয়ে নহওক তোমালোকে এই সৰু বস্তুটোৰ এক্সাক্ট কোনকিতে আছে পজিশনটো আৰু সেই সৰু বস্তুটো মোমেন্টাম মানে কি mv হয় ঠিক আছে এই দুইটা বস্তু একেটা সময়তে একেটা টাইমতে সেম টাইমত দুইটা বস্তু একেলগে কেতিয়াও মেজাৰ কৰিব নোৱাৰা এক্সাক্ট কেতিয়াও নাহে কিবা নহয় কিবা ভুল আহিবই মেজাৰ কৰিলে হেতু কৈছিলে হেইজেনবাৰ্গে আৰু এটো কোৱা হয় আনসাৰ্টেনিটি প্ৰিন্সিপল এ লিখাও আছে if an atom is made to measure any one of these two quantities মানে পজিশন আৰু মোমেন্টামৰ ভিতৰত যিকোনো এটা যদি তুমি ভালদৰে এক্সাক্ট ভ্যালু উলিয়াব চোৱা the other becomes less accurate মানে পজিশনটো ধৰা ডেল x আছে আৰু মোমেন্টাম p এই দুইটা যদি আমি উলিয়াব চাও একেলগে এটা যদি বেছি ভালকে ইয়াক গুৰুত্ব দিও এক্সাক্ট পজিশন ইয়াৰ উলিয়াব চাও তেতিয়া সেকেন্ড ওয়ান becomes less accurate বেছি মানে কম একুৰেট হৈ যায় মানে দুইটা তুমি একেলগে পুৰা ফুল একুৰেট কৰি কেতিয়াও উলিয়াব নোৱাৰা the product of uncertainty in the position delta x and uncertainty in the momentum delta p এটো কি মানে ফৰ্মুলাটো মনত ৰাখিবা কি কৈছে এটা লিখি দিও মানে কি ডেল্টা x হল আনসার্টেনিটি ইন পজিশন আর ডেল্টা p এটো হল ডেল্টা x মানে আনসার্টেনিটি ইন পজিশন মানে ধৰা তোমালোকৰ এক্সাক্ট পজিশনটো 5 মিটাৰ হয় কিন্তু আমি মেজাৰ কৰোতে 3 মিটাৰ হে ওলাল সো ইয়া ডেল্টা x কিমান হ'ব 2 মিটাৰ 2 মিটাৰ আমাৰ আনসার্টেনিটি হল 2 মিটাৰ আমাৰ ভুল হল ঠিক আছে তেনেকুৱাকে ঠিক তেনেকে ডেল্টা p হল আনসার্টেনিটি ইন মোমেন্টাম এই দুটা আৰু হেইজেনবাৰ্গে কি কৈছিলে এই দুটা প্ৰডাক্টটো ডেল্টা x ইনটু ডেল্টা p অলৱেজ গ্ৰেটাৰ দেন ইকুৱেল টু h/4 পাই হয় এটা এটা ভ্যালু তেওঁ নিজে ক্যালকুলেট কৰি উলিয়াইছিল আৰু এই দুইটাৰ যোনটো আনসার্টেনিটি পূৰণ কৰিলে অলৱেজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু h/4 পাই হয় এটো মনত ৰাখিবা আৰু এটো মোস্ট ইম্পৰ্টেন্ট ফৰ মোস্ট অফ দা পারপোজেস ইন নিউমেৰিকেল প্ৰবলেম কৰাৰ ক্ষেত্ৰত আমি এটো ইকুৱেশন ইউজ কৰিম delta x into delta p equal to h/4 pi এটো ফর্মুলা আমি ইউজ কৰিম নিউমেৰিকেল কৰোতে হগল এইবিলাক বস্তুৰ ওপৰত নিউমেৰিকেল হে বেছি আহে এটো এটো চোৱা এনেকুৱা এটা প্ৰশ্ন আছে a microscope using suitable photons is employed to locate an electron in an atom within a distance of 0.1 angstrom ঠিক আছে
ইলেক্ট্ৰন ইন এ ডিষ্টেন্স অফ ইমান 0.1 আৰ্মষ্ট্ৰং মানে ইয়াত আমি কি পালো এটা 0.1 আৰ্মষ্ট্ৰং কি হয় ডেল্টা এক্স দিয়া আছে ডেল্টা এক্স 0.1 আৰ্মষ্ট্ৰং আৰু এটো 0.1 আৰ্মষ্ট্ৰং মানে 0.1 মানে 10 to the power minus 1 আৰু আৰ্মষ্ট্ৰংটো যদি মিটাৰত লিখো 10 to the power minus 10 মিটাৰ এটো হ'ব 10 to the power minus 11 মিটাৰ হৈ গল it delta x পালো আমাক উলিয়াব কি লাগে আনসার্টেনিটি ইনভলভ ইন ভেলোসিটি ভেলোসিটিৰ আনসার্টেনিটি লাগে মানে ডেল্টা ভি লাগে ডেল্টা ভি উলিয়াব লাগে নাও from Heisenberg uncertainty principle আমি কি জানো delta x into delta p equal to h by 4 pi এটা delta x কিমান আছে 10 to the power minus 11 এটো দিয়াই আছে থাকক এটো এনেকে লিখি লওঁ into delta p p জায়গাত আমি কি লিখো p মানে mv হয় equal to h by 4 pi হল এতিয়া delta x into m to constant mass to কেতিয়াও চেঞ্জ নহয় mass to সদায় সেমে থাকিব velocity আৰু position এবিলাক বস্তুৱে চেঞ্জ হয় mass to constant হয় গতিকে mass to বাহিৰত উলিয়াই লৈ আনিব পাৰা ইয়াৰ m into delta v sorry delta v হয় হা কিন্তু h by 4 pi আমাক উলিয়াব লাগে delta v so ইয়াৰ পৰা আমি কি লিখিব পাৰো delta v equal to h by 4 pi আৰু m আৰু delta x ইয়াত তলত লিখি দিব পাৰি হৈ গল delta v equal to আমি এটো পালো এটো বস্তু আমি এফালে লিখি লওঁ delta v equal to h by 4 pi m into delta x এই ফৰ্মুলাটো উলোৱা লেকে বা আমি যিমানখিনি লেকে বুজাইছো কাৰবাৰ কিবা ডাউট আছে যদি কোৱা মেথছৰ বস্তু হয় বেলেগ একো নাই ইয়াতে আৰু একো ডাউট নাই তো মই সবা এটা আমি কৰিম h এতিয়া আমি h টো লিখিম জানোই 6.626 into 10 to the power minus 34 to the second 4 pi pi to তোমালোকে জানা 22/7 বা 3.14 delta x আছে আমাৰ কিমান দিয়া আছে 10 to the power minus 11 হৈ গল এতিয়া আমি এই দুটা হৰণ কৰো x টাকে 6.626 4 into 3.14 কৰিলে কিমান হয় ক্যালকুলেটর যদি কৰি চাও ৰখা 4 into 3.14 12.56 into ইয়াত 10 to the power minus 34 আছে তলত minus 11 আছে সো আমি সদায় কি কৰো হৰণ থাকিলে মাইনাস কৰো আৰু ইয়াত minus 11 আছে গতিকে এফালে আমি 6.626 divided by 12.56 কৰিলে 0.527 আহে into এফালে আহিব 10 to the power minus 34 plus 11 minus 23 আৰু এটোকে যদি মই দশমিকটো এক ঘৰ পিছত লৈ আনো 5.27 into এটা কি হ'ব ইয়াতে 10 to the power minus 24 হৈ যাব ঠিক আছে এক ঘৰ পিছত আনি আছো তো ইয়াতে আমি আৰু এটা মাইনাস কৰিম ন ঠিক আছে নে কিবা ভুল হৈছে ঠিক আছে নাই তোমালোকে বুজি পাইছা নাই কাৰোবাৰ ডাউট আছে যদি কৈ দিয়া নেক্সট কোৱেশ্চনটো তোমালোকে নিজে কৰাচোন তেন্তে 2 মিনিট টাইম দিছো আকৌ
So মই নেক্সট কুৱেশ্যনটো কৰি দিছোঁ চোৱা তোমালোকে হয়তো কৰিব নোৱাৰিবা টান হয় মই কৰি দিছোঁ চোৱা মাছ দিয়া আছে 40 কেজি 40 গ্ৰাম সৰি given এটো কেজিত লিখিবা সদায় 40 divided by 1000 4 into 10 to the power minus 2 kg velocity দিয়া আছে 45 meter per second আৰু accuracy 2% হয় 2% কিহৰ 45 ৰ thus if speed can be measured within accuracy of 2% তাৰ মানে delta v equal to 2% of 2% of the speed মানে 2% of 45 delta v হয় so 2% মানে 2 by 100 into 45 তাৰ মানে 90 by 100 মানে 0.9 delta v হয় আমি উলিয়াব কি লাগে delta x উলিয়াব লাগে একদম ইজি ইয়াৰ পিছত by Heisenberg uncertainty principle কি হয় delta x into delta p equal to h by 4 pi ইয়াতো m আৰু v দিয়া আছে গতিকে আমি delta x into delta p জায়গাত mv লিখিম so delta x m to constant বাহিৰত ওলাই আহিব পাৰে delta m into delta v into h by 4 pi ইয়াৰ পিছত আমি উলিয়াব কি লাগে delta x উলিয়াব লাগে গতিকে বাকিখিনি বস্তু এই দুটা বস্তু ইয়াত তলত আহি যাব h by 4 pi into m into delta v এটা গুটে বিলাকৰ ভ্যালু ইয়াত পুট কৰি দিয়া delta x তো ওলাই যাব নিজে কৰি লবা পিছত গুটে বিলাকৰ ভ্যালু তাত পুট কৰি দিলে হল কাৰোবাৰ কিবা ডাউট আছে যদি মোক কাইন্ডলি কৈ দিয়া ষ্টুডেন্ট মাইক এলাউ কৰি দিছো কৈ দিয়া গ্ৰুপত আমাৰ এতিয়ালৈকে 80 মান ষ্টুডেন্ট আছে আৰু জয়েন হৈছে মাত্ৰ 10 পিপল তাৰ ভিতৰতো দুটা মোৰে একাউন্ট হয় মাত্ৰ 8 জন ষ্টুডেন্ট জয়েন হৈছে বাকিবোৰে পিছত ৰেকৰ্ডিং চাব হয়তো যদি সবকে ৰেকৰ্ডিংয়ে লাগে তেনেহলে লাইভ ক্লাস নকৰিলেও হ'ব আৰু একো ডাউট নাই ঠিক আছে তেন্তে মই নেক্সট টপিকটো পঢ়াইছো reasons for failure of Bohr's model Bohr modelৰ reason কি আছিল failure হোৱাৰ এবিলাক মনত ৰাখিবা জাস্ট থিওৰি হয় মান বেছি একো ডিপলি যাব না লাগে জাস্ট মই জি পইণ্ট ওয়াইজ লিখি দিছো এখিনি নোটস লিখি ৰাখিবা খালি মুখস্থ কৰি ললে হ'ল Bohr's modelৰ কি failure হৈছিল failure যে হৈছিল এটা reason কি ফাৰ্স্ট ৰিজনটো আছিল wave character of the electron is not considered in Bohr's model ডি ব্ৰগলিয়ে কি কৈছিলে ডি ব্ৰগলি মতে পাৰ্টিকুল হয় আৰু ওয়েভো হয় কিন্তু বোৰে অকল পাৰ্টিকল নেচাৰটো কথা কৈছিল মানে ওয়েভ লাইক প্ৰপাৰ্টিটো নকৈছিল এটো কাৰণে সেকেন্ডটো হয় according to Bohr's model an orbit is clearly defined path অরবিটৰ কথা কৈছিল এটা পাথ য'ত ইলেক্ট্ৰন থাকে the path can be defined only if both position and the velocity of the electron are known exactly at the same time বোৰে কি কৈছিল এই পাথটো তেতিয়াহে ডিফাইন হ'ব যেতিয়া both position মানে x টো আৰু velocity মানে v টো একেটা টাইমতে আমি জানো কিন্তু এটো this is not possible according to Heisenberg uncertainty principle কিন্তু Heisenbergে কি ক'লে position আৰু velocity মানে momentum একে কথা velocity কাৰণ momentumৰ ভিতৰতে velocity সোমাই আছে এই দুইটা বস্তু মানে একেলগতে আমি জানিব নোৱাৰো এটো Heisenbergে কৈছিল uncertainty গতিকে Bohr's modelৰ এটো এটা ফেইলাৰ আছিল
বয়স মডেলে কি কৈছিলে পজিশন আৰু ভেলোচিটি দুইটা একেলগে আমি গম পাওঁ কিন্তু হেজেনবাৰ্গে ক'লে এইটো আমি একেলগে গম নাপাওঁ আনসাৰ্টেনিটি হয় সেকেন্ড হেতু ড্ৰবেক হয় বয়স মডেলৰ ঠিক আছে নেক্সট হল ডিফাৰেন্স বিটুইন অৰবিট এণ্ড অৰবিটেল এইটো বস্তু কিতাপত নাই জাস্ট তোমালোকে বুজিবৰ কাৰণে পিছত যদি মানে অৰবিটেল যেতিয়া আমি পঢ়িম এতিয়া নপঢ়ো নেক্সট ক্লাছত পঢ়িম মই হলেও কৈ দিম তেতিয়া এতিয়া জাস্ট তোমালোকে নোটছত লিখি ৰাখিবা এইখিনি বস্তু কাৰণ এতিয়া মই এইখিনি বস্তু বুজালে তোমালোকে একো অভাৱ বুজি নাপাবা এইখিনি জাস্ট নেক্সট ক্লাছত যি পঢ়াম তাৰ কাৰণে বুজিবৰ কাৰণে হয় নেক্সট ক্লাছৰ আগত এইটো বস্তু এইখিনি বস্তু চাই আহিবা একবাৰ অৰবিট আৰু অৰবিটেল নোটছত লিখি ৰাখিবা তো আজি ক্লাছটো আমি ইমানতে শেষ কৰিছোঁ কাৰণ তোমালোকক বেছি লোড নিদিওঁ অলপ সময় আগতেও তোমালোকে এটা ক্লাছ চাই আহিছা যোনটো তোমালোকৰ সানডে টেষ্টৰ সলিউশন আছিলে সবে চাইছা হয়তো গতিকে আকৌ এতিয়াও ক্লাছ কৰিছোঁ বহুত বেছি ক্লাছ হৈ গৈছে আজি তোমালোকৰ মানে প্ৰব্লেম হ'ব পাৰে ন আৰু দুটা বা তিনিটা ক্লাছত তোমালোকৰ এইটো চেপ্টাৰ পুৰা কমপ্লিট হৈ যাব